নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। আজি এইটো ভিডিঅ'ত আপোনাক জনাম যে অসম আৰক্ষী আৰু অসম বন বিভাগৰ যিটো ইণ্টাৰভিউ হয় তাত টেটু থাকিলে কিবা সমস্যা হয় নেকি, আৰু আপোনালোকৰ গাত যদি টেটু থাকে তেন্তে টেটুৰ কাৰণে এক্সট্ৰা চাৰ্টিফিকেট নিব লাগে নেকি, এই ভিডিঅ'টো আপোনাক গোটেইখিনি জনাই দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ যিসকলে অসম আৰক্ষী আৰু অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছিল তেওঁলোকৰ বাবে বহুত বেছি ভাল খবৰ। অসম আৰক্ষী আৰু অসম বন বিভাগৰ নতুন পদ নৱেম্বৰ মাহত মুকলি হ'ব। গতিকে যিসকলে এডভাৰটাইজমেণ্টলৈ অপেক্ষা কৰি আছিল তেওঁলোকে এতিয়া এডভাৰটাইজমেণ্টলৈ অপেক্ষা নকৰি এতিয়াৰ পৰা নিজৰ যিখিনি কৰিবলৈ আছে সেইখিনি ভালদৰে কৰি যাওক। কাৰণ আজি কেইদিনমান আগত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ফেচবুক লাইভৰ জৰিয়তে নিজে ঘোষণা কৰি দিছে। এতিয়া আপোনালোকৰ বহুতো ল'ৰা ছোৱালীয়ে মোক সুধি থাকে যে তেওঁলোকৰ গাত টেটু আছে, এতিয়া টেটু থাকিলে অসম আৰক্ষী নাইবা অসম বন বিভাগৰ যিটো ইণ্টাৰভিউ হয় সেই ইণ্টাৰভিউটো দিব পাৰি নে নোৱাৰি। এতিয়া আপোনালোকৰ প্ৰথম কথা, যদি আপোনালোকৰ সৰু টেটু আছে তেন্তে ইমান বেছি সমস্যা নহয়। যদি আপোনালোকৰ গোটেই গাটো টেটু আছে তেন্তে আপোনালোকৰ সমস্যা হ'ব। এতিয়া যিসকলে টেটু বনোৱা নাই বা বনাম বুলি ভাবি আছিল তেওঁলোকে ইণ্টাৰভিউ দিয়াৰ আগত নাইবা চাকৰি পোৱাৰ আগত টেটু নবনাব। আপোনালোকে যেতিয়া চাকৰি পাব তাৰপিছত টেটু বনাব। আৰু আপোনালোকৰ বহুতে সুধি থাকে টেটু থাকিলে আপোনালোকৰ যিখন আৰ্মিৰ ক্ষেত্ৰত নাইবা SSC GD ক্ষেত্ৰত এখন চাৰ্টিফিকেট আহে, আপোনালোকৰ যেতিয়া এডভাৰটাইজমেণ্ট মুকলি হয় তাতে লিখা থাকে, এটা ফৰ্মেট থাকে যে টেটু থাকিলে সেই চাৰ্টিফিকেটখন নিব লাগে। এতিয়া আপোনালোকৰ অসম আৰক্ষীৰ ক্ষেত্ৰত যেতিয়া এডভাৰটাইজমেণ্ট মুকলি হয় বা অসম বন বিভাগৰ যেতিয়া এডভাৰটাইজমেণ্ট মুকলি হয় তাত টেটুৰ কাৰণে কোনো ধৰণৰ চাৰ্টিফিকেটৰ কথা নাথাকে। গতিকে আপোনালোকে যেতিয়া ইণ্টাৰভিউ দিবলৈ যাব তেতিয়া আপোনালোকৰ গাত যদি টেটু থাকে আপোনালোকে কোনো ধৰণৰ এক্সট্ৰা চাৰ্টিফিকেট নিব নালাগে। এতিয়া আপোনালোকৰ মাজৰে কেইবাজনেও সুধি থাকে যে আপোনাৰ হাতৰ যিটো টেটু আছে সেই টেটুটো চাকৰি পোৱাৰ আগত বনাইছিল নে পাছত বনাইছিল। এই টেটুটো মই চাকৰি পোৱাৰ পাছত বনাইছোঁ। টেটুটো বনোৱা মিনিমাম 3-4 মাহ সময় হৈছে। মই চাকৰি পোৱাৰ আগত কোনো ধৰণৰ টেটু বনোৱা নাছিল। গতিকে আপোনালোকে যেতিয়া চাকৰি পাব চাকৰি পোৱাৰ পাছত টেটু বনাব, কিন্তু আগতীয়াকৈ টেটু নবনাব। আৰু যিসকলৰ সৰু সৰু টেটু আছে তেওঁলোকৰ প্ৰব্লেম নহয়, কিন্তু যিসকলৰ বেছি ডাঙৰ টেটু আছে তেওঁলোকৰ খুব সম্ভৱতঃ প্ৰব্লেম নহ'ব পাৰে। কিন্তু আপোনালোকৰ টেটুৰ বিষয়ে অসম আৰক্ষী নাইবা অসম বন বিভাগৰ যেতিয়া এডভাৰটাইজমেণ্ট মুকলি হয় তাত কোনো ধৰণৰ কথা লিখা নাথাকে। গতিকে আপুনি যদি বনোৱা নাই তেন্তে নবনাব, আৰু যদি বনাম বুলি ভাবি আছিল তেন্তেও নবনাব। ধন্যবাদ।